Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত সাধাৰণতে বহুতেই ইছানোদয় স্কলাৰশ্বিপ যেহেতু এপ্লাই কৰিম বুলি ভাবিছে আৰু বহুতৰে মনত বিভিন্ন ধৰণৰ সাধাৰণতে প্ৰশ্ন আছে এই স্কলাৰশ্বিপটোৰ ওপৰত বিশেষকৈ জিএনএছপি স্কলাৰশ্বিপৰ আণ্ডাৰত ইছানোদয় স্কলাৰশ্বিপ আছে হেতুৰ ওপৰত আপোনালোকক মই সম্পূৰ্ণ যিখিনি গাইডলাইনছ আছে অৰ্থাৎ কি কথা উল্লেখ কৰা হৈছে গোটেইখিনি কথা আপোনালোকক আজি বিতংকৈ দেখুৱাম বা আপোনালোকক পঢ়ি শুনাম বা আপোনালোকক মই কম আপোনালোকে সকলোবিলাক আপোনালোকৰ মনত থকা যিবিলাক সন্দেহ বা সংশয় সেইবিলাক আঁতৰি যাব যেহেতু বহুতে মোক সুধিছে যে এই স্কলাৰশ্বিপটো যদি এপ্লাই কৰা হয় তেতিয়াহ'লে বাকী কোনো এটা স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিম নেকি বা তেনেধৰণৰ যিবিলাক সাধাৰণতে প্ৰশ্ন আছে চ' সেই প্ৰশ্নবিলাকৰ উত্তৰ আপোনালোকে গম পাব কি ডিটেইলছত কথা কোৱা হৈছে বা কি কথা সাধাৰণতে স্কলাৰশ্বিপটোৱে ক'ব বিচাৰিছে সেইখিনি কথাও আপোনালোকে জানিবলৈ চেষ্টা কৰিব গতিকে আপোনালোকক মই এফালৰ পৰা সকলোবিলাক তথ্য দি যাম বা আপোনালোকক কৈ যাম চ' আপোনালোকে ভিডিঅ'টি যিমান পাৰে সিমান একেলগে চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব চ' ইয়াত সাধাৰণতে আপোনালোকক যিখন গাইডলাইন দিছে এইটো নতুনকৈ দিছে আৰু ইয়াত আপোনালোকৰ যিখন আগৰ গাইডলাইন আছিলে সেইখিনি নাই এতিয়া আপোনালোকক নতুনকৈ গোটেই গাইডলাইনখিনি আহিছে চ' আপোনালোকক মই ইয়াত জনাব চেষ্টা কৰিছোঁ প্ৰথমতে আপোনালোকক কৈছে যে ইয়াত 10,000 স্কলাৰশ্বিপ সাধাৰণতে আপোনালোকৰ টোটেল নৰ্থ ইষ্টৰ অৰ্থাৎ নৰ্থ ইষ্টৰ যিখিনি ৰিজন আছে নৰ্থ ইষ্টৰ পৰা টোটেল 10,000 ছাত্ৰ ছাত্ৰীক তেওঁলোকে সিলেক্ট কৰে আৰু 10,000 ছাত্ৰ ছাত্ৰীকে তেওঁলোকে সাধাৰণতে এই যি স্কলাৰশ্বিপ আছে সেইটো প্ৰদান কৰে আৰু এইটো দিয়ে কিমান 8,000 টকাকৈ প্ৰতি মাহে আপোনালোকক দিব 10 মাহৰ কাৰণে তেনেকৈ বুলি ইয়াত দিছে 8,000 টকাকৈ প্ৰতি মাহে 10 মাহৰ কাৰণে বুলি দিছে এতিয়া কথাটো হ'ল যে 8,000 টকাকৈ কোন সকলক দিব সেইখিনি হ'ব সাধাৰণতে 8,000 টকাকৈ যিখিনিক দিব সেইখিনি হ'ব যিবিলাক টেকনিকেল কোৰ্চ কৰি আছে তেওঁলোকক আৰু যিবিলাক জেনেৰেল ডিগ্ৰী কোৰ্চ কৰি আছে তেওঁলোকক আচলতে প্ৰায় 10 মাহৰ কাৰণে 6,400 টকা মানকে আপোনালোকক দিব চ' টোটেল আপোনালোকৰ 64,000 হৈ যায় আৰু সাধাৰণতে যিসকল টেকনিকেল কোৰ্চৰ হয় তেওঁলোকক 80,000 মান টকা হয় চ' এতিয়া কথাটো হ'ল যে যিহেতু এইটো 10,000 ছাত্ৰ ছাত্ৰীক দিব ইয়াত সেই 10,000 ছাত্ৰ ছাত্ৰী আচলতে কোনসকলে পাব সেইটো আপোনালোকৰ মনত এটা প্ৰশ্ন আহে গতিকে ইয়াত যিবিলাক এলিজিবিলিটি কোৱা হয় সাধাৰণতে আপোনালোকৰ পাৰ্চেণ্টেজটো অলপ হ'ব লাগে যিহেতু মেৰিট বেচিছ হয় আপোনালোকক মেৰিট বেছতে গোটেইখিনি প্ৰদান কৰে গতিকে আপোনালোকৰ পাৰ্চেণ্টেজ অলপ ভাল হোৱাটো প্ৰয়োজনীয় আৰু ইয়াত আপোনালোকক এতিয়া কি কথা কৈছে আপোনালোকক মই গোটেইখিনি ডিটেইলছতে কৈ দিছোঁ প্ৰথম কথাটো হৈছে ইয়াত কেনেকৈ বস্তুটো চিলেক্ট কৰে এলিজিবিলিটিটো আপোনালোকে চাই লওক দ্য স্কলাৰশ্বিপ ইজ অ'পেন টু দ'জ ষ্টুডেণ্টছ হু হেভ পাছড ক্লাছ 12 আপোনালোকে কোনসকলে এপ্লাই কৰিব পাৰিব যিসকলে 12 পাছ কৰিলে অৰ্থাৎ যিসকলে BA BSc BCom কৰি আছে তেওঁলোকৰ কাৰণে তেওঁলোকে সাধাৰণতে পাব পাৰে আৰু এই স্কলাৰশ্বিপটো যিহেতু UGCয়ে প্ৰদান কৰে আপোনালোকক সাধাৰণতে ইয়াত এবাৰ আপোনালোকে এপ্লাই কৰিব লাগে আৰু সেই এবাৰ এপ্লাই কৰিলে আচলতে প্ৰথমবাৰ আপোনালোকে এপ্লাই আচলতে কৰিব কেতিয়া যেতিয়া আপোনালোকে প্ৰথমতে নতুনকৈ এডমিশ্যন লৈছে অৰ্থাৎ BA ফাৰ্ষ্ট চেমত যদি এডমিশ্যন লৈছে তেতিয়াহে এপ্লাই কৰিব পাৰিব পিছৰখিনি আপোনালোকে নোৱাৰিব ফ্ৰেছকৈ এপ্লাই কেৱল মাত্ৰ BA ফাৰ্ষ্ট চেমত আপোনালোকে কৰিব পাৰিব BSc বা BComৰ ফাৰ্ষ্ট চেমত কৰিব পাৰিব বাকী আপোনালোকে নোৱাৰিব ইয়াত নেক্সট কৈছে only the students who are already admitted in the first year of UG degree program মই আপোনালোকক ইতিমধ্যে কৈছিলোঁ যে যিসকলে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে ফাৰ্ষ্ট ইয়েৰ মানে হায়াৰ ছেকেণ্ডেৰী কথা নাই কোৱা ডিগ্ৰী ফাৰ্ষ্ট চেমত যিসকলে এডমিশ্যন লৈছে তেওঁলোকেহে সাধাৰণতে এপ্লাই কৰিব পাৰিব আৰু ইয়াত সেই এডমিশ্যন সাধাৰণতে লোৱাসকলে যিহেতু কৰিব পাৰিব পিছৰখিনি অৰ্থাৎ আপোনালোকে যদি ফাৰ্ষ্ট চেম থাৰ্ড চেম ফ'ৰ্থ ফিফ্থ চেমত পঢ়ি আছে তেতিয়াহ'লে ফ্ৰেছকৈ কৰিব নোৱাৰে আপোনালোকে আগতে আপোনালোকে এপ্লাই যদি কৰিছে পাইছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া ইয়াত নেক্সট কৈছে দ্য স্কলাৰশ্বিপ ইজ এভেইলেবল টু দ্য ষ্টুডেণ্টছ ফৰ ফাৰ্ষ্ট UG ডিগ্ৰী অনলি ষ্টুডেণ্টছ হু হেভ অলৰেডি acquired any degree are not eligible to apply আপোনালোকে যদি অলৰেডি এটা ডিগ্ৰী পালেই তেতিয়াহ'লে আপোনালোকে আকৌ এপ্লাই কৰিব নোৱাৰিব আপোনালোকে যদি নতুনকৈ এটা ডিগ্ৰী কৰিবলৈ লৈছে একেবাৰে ফ্ৰেছ যদি আপোনালোকে হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে The scholarship will be given for the duration of study of UG program as specified by UGC আপোনালোকে যিমান দিন আচলতে নিজৰ কোৰ্সটো থাকে UGCয়ে যিমান দিনৰ কাৰণে সেই কোৰ্সটো দিছে সিমান দিনৰ কাৰণে আপোনালোকে পাই থাকিব এই যিখিনি পইচা সেইখিনি কাৰণে চ' অৰ্থাৎ আপোনালোকক এইটোৱে কথা হৈছে যে আপোনালোকে যদি ফাৰ্ষ্ট চেমত এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে ফ'ৰ্থ চেমলৈকে ছিক্স চেমলৈকে আপোনালোকে পইচা পাই থাকিব পাৰিব ইন কেছ অফ আজিকালি যিহেতু ফ'ৰ্থ ইয়েৰ হ'ল 4 বছৰীয়া গতিকে 4 বছৰৰ কাৰণে হয়তো আপোনালোকক এইটো আপোনালোকক দিব পাৰে তেওঁলোকে In case of integrated and dual degree programs, the scholarship will be payable for the UG component only. The scholarship is available for students who are admitted in UG degree program through regular full-time mode only. আপোনালোকে যিসকলে ফুল টাইম পঢ়ে বা ৰেগুলাৰ মোডৰ যিসকল হয় তেওঁলোকেহে ইয়াত এপ্লাই কৰিব আপোনালোকে বহুতে সোধে যে কে পঢ়ি থকাসকলে পাৰিম নাই বা ডিষ্টেঞ্চত কৰাসকলে পাৰিম নাই আপোনালোকক মই জনাওঁ যিসকলে ৰেগুলাৰ পঢ়ি আছে তেওঁলোকেহে এই
যি ইছানোদয় স্কলাৰশ্বিপ আছে তাত এপ্লাই কৰিব পাৰে দ্য ষ্টুডেণ্টছ হু আৰ পাৰ্চুইং এনি ইউ জি programs through open distance correspondence private part time mode are not eligible to আপোনালোক উল্লেখ কৰি দিছে যে ডিসটেন্স আপোনালোকে ডিসটেন্সত পঢ়ি আছে কেকেট পঢ়ি আছে বা ওপেন এডুকেশ্যন কৰি আছে তেতিয়া হলে আপোনালোকে কিন্তু ইয়াত এপ্লাই কৰিব নোৱাৰিব সো যিসকল ৰেগুলাৰ হয় তেওঁলোকেহে পাৰে যেটো বহুতে হুদি থাকে সেইখিনি কাৰণে আপোনালোকক উল্লেখ কৰিছো এটা ইনকামৰ কথাটো উল্লেখ কৰিছে আপোনালোকৰ সাধাৰণতে যেটো ইনকাম হ'ব হেতু 4.50 লাখ প্ৰতি বছৰ 4,50,000 টকাৰ তলত হ'ব লাগিব ওপৰত যদি হয় তেতিয়া হলে আপোনালোকে কিন্তু এপ্লাই কৰিব নোৱাৰিব তাৰ পিছত কৈছে আপোনালোকৰ ডমিসাইল সাৰ্টিফিকেট এখন থাকিব লাগিব আপোনালোকে যে এই ঠাইৰ স্থায়ী বাসিন্দা হয় তাৰ এখন সাৰ্টিফিকেট সো এটো থাকিব লাগিব আৰু তাৰ পিছতে এপ্লাই আপোনালোকে কৰিব পাৰে নেক্সট আপোনালোকে আৰু এটা প্ৰশ্ন আপোনালোকে বহুতে হুদি আছিল যে যদি সাধাৰণতে আপোনালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰাৰ পিছত বা উপৰিও বেলেগ আৰু স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব নে নোৱাৰে সো ইয়াত উল্লেখ কৰিছে only one benefit বুলি উল্লেখ কৰিছে আপোনালোকক a student is eligible to receive only one scholarship at a time the student is required to declare that she is not in receipt of any other scholarship monetary benefit from any other source and that she will not accept receive any other monetary benefit scholarship from any other source আপোনালোকে উল্লেখ কৰি এটা কথা উল্লেখ কৰিছে যে এজন ছাত্ৰই সাধাৰণতে এটাহে স্কলাৰশ্বিপ পাব পাৰিব মনত ৰাখিব এজন ছাত্ৰই কেৱল এটা স্কলাৰশ্বিপ পোৱাৰ কথা কৈছে যদি আপোনালোকে বেলেগ এটা স্কলাৰশ্বিপ অলৰেডি পাই আছে তেতিয়া হলে আপোনালোকে ইছানোদয় লব নোৱাৰিব কাৰণ আপোনালোকে ডিক্লেয়াৰ কৰি দিব লাগিব যে আপোনালোকে আসলতে বেলেগ এটা স্কলাৰশ্বিপ পোৱা নাই যদি পোৱা নাই বুলি কয় তেতিয়া হলে আপোনালোকে এটো এপ্লাই কৰিব পাৰে যদি পাই আছে তেতিয়া হলে আপোনালোকে হয়তো হেতু বন্ধ কৰি দিব লাগিব নহয় আপোনালোকে এটো এপ্লাই কৰি এৰি দিব লাগিব অৰ্থাৎ আপোনালোকে এটা সময়ত দুটা স্কলাৰশ্বিপ লব নোৱাৰিব এটাহে এপ্লাই কৰিব পাৰিবা লব পাৰিব In case a candidate is already in receipt of any scholarship fellowship, she is still eligible to apply under these schemes subject to the condition that it is declared in her application. If the candidate is selected under the scheme, she will have to relinquish either the previous scholarship, any other monetary benefit, or to forgo the section under this scheme. আপোনাক মই ইতিমধ্যে কৈছো যদিহে আপোনালোকে আগতে কিবা স্কলাৰশ্বিপ পাই আছে আৰু যদি আপোনালোকে বিচাৰে যে ইছানোদয় স্কলাৰশ্বিপ আপোনাক লাগে তেতিয়া হলে আপোনালোকে কৰিব লাগিব আগৰটো হয় বন্ধ কৰি দিব লাগিব স্কলাৰশ্বিপ পোৱাটো নালাগে বুলি ক'ব লাগিব তেতিয়া আপোনালোকে এটো কৰিব পাৰিব নহলে আপোনালোকে আগৰটো লৈ থাকক আৰু এটো বন্ধ কৰি দিয়ক হেতু কথা আপোনালোকক ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে এতিয়া সাধাৰণতে আপোনালোকক এপ্লাই কৰাৰ যেটো প্ৰসিডিউৰ আছিল ইতিমধ্যে আপোনালোকক মই হেতুৰ বিষয়ে জনাইছো ৰিনিউৱেলত আপোনালোকে এটা চাই লওক Scholarship granted under the scheme will be kept renewal during the period of first degree course subject to good conduct and maintenance of prescribed. The scholarship will be renewed for the next year for study on successful completion of first year study. The scholarship will be renewed each year for subsequent years of study. During the next year of study, students are required to apply for renewal of their scholarship on the National E-Scholarship portal of Government India. Short notification will be also uploaded on the UGC website. এতিয়া কৈছে যে আপোনালোকে যদি হে ৰিনিউৱেল অৰ্থাৎ এবাৰ যদি পালে নেক্সট বাৰৰ কাৰণে কিন্তু আপোনালোকে ৰিনিউৱেল এপ্লাই কৰিব লাগিব হেতু আপোনালোকে উল্লেখ কৰিছে ৰিনিউ আপোনালোকে কৰি থাকিব লাগিব তেতিয়া আপোনালোকে পাব ষ্টুডেন্ট ফেইলিং টু গেট প্ৰমোটেড টু দা ক্লাছ নেক্সট ক্লাছ লেভেল উড ফৰফিট দা স্কলাৰশ্বিপ চেঞ্জ ইন কোৰ্স অফ ষ্টাডি এণ্ড ইনষ্টিটিউচন নট পাৰমিটেড ইফ দ্য ষ্টুডেন্ট চেঞ্জেছ দ্য কোৰ্স অফ ষ্টাডি অৰ চেঞ্জ দ্য ইনষ্টিটিউচন দ্য স্কলাৰশ্বিপ উইল বি ষ্টেণ্ড ফৰফিটেড ফ্ৰম ডেট অফ সাচ এ চেঞ্জ এতিয়া আপোনালোকে কৈছে যদি আপোনালোকে কিবা ইনষ্টিটিউট চেঞ্জ কৰি দিছে তেতিয়াও আপোনালোকক এই যেটো স্কলাৰশ্বিপ আছে হেতু পাবলৈ সক্ষম নহব normally the NSP is open for fresh and renewal application at the same time only those applicants are accepted which are verified by the institution within the given time frame therefore institutions are advised to verify the renewal application of its students on NSP along with fresh application আপোনালোকক এটা কথা উল্লেখ কৰিছে আৰু এটা হেতু হৈছে যে আপোনালোকে এই স্কলাৰশ্বিপটো তেতিয়াহে পাব পাৰিব যদি আপোনালোকৰ ইনষ্টিটিউচনে আপোনালোকৰ যি প্ৰতিষ্ঠান আছে তেওঁলোকে আপোনাক ভেৰিফাই কৰে আৰু যদি ভেৰিফাই তেওঁলোকে কৰে নিশ্চয় আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকক ভেৰিফাই নকৰে তেতিয়া হলে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব সো আপোনালোকে ক্লিয়াৰলি কেটামান কথা গম পালে যে আপোনালোকে সাধাৰণতে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে যদিহে বেলেগ এটা স্কলাৰশ্বিপ পাই থকা নাই বা আপোনালোকে বেলেগ এটা স্কলাৰশ্বিপ সাধাৰণতে যদি নাপায় তেতিয়াহলে আপোনালোকে কৰিব পাৰে যদি পাই আছে তেতিয়াহলে কৰিব নোৱাৰিব দ্বিতীয় হৈছে আপোনালোকে একে সময়তে দুটা স্কলাৰশ্বিপ ল'ব নোৱাৰিব হেতু আপোনালোকে উল্লেখ কৰিছে ইয়াত আপোনালোকৰ ইনকাম লাগিব 4,50,000 টকাতকৈ তলত হ'ব লাগিব আৰু আপোনালোকে কোনো ধৰণৰ কেকে হেন্ডিক বা ডিসটেন্স এইবিলাক কোৰ্সত কৰি থকা সকলো এপ্লাই কৰিব নোৱাৰিব ৰেগুলাৰ যিবিলাক ক্যান্ডিডেট তেওঁলোকে এপ্লাই কৰিব পাৰে
আৰু সাধাৰণতে আপোনালোকৰ যিখন পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো প্ৰায় ধৰক 60 ওচৰা-ওচৰি যিসকলৰ হয় সাধাৰণতে 60 ওপৰত সাধাৰণতে হ'ব লাগে চ' তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰে আৰু আপোনালোকে কিমান পাব আপোনালোকৰ যিটো স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপটো পাব প্ৰায় 6400 টকা যিখিনি ডিগ্ৰী কোৰ্স আৰু যিসকল টেকনিক্যাল কোৰ্সত কৰি আছে বা বিভিন্ন ধৰণৰ যিবিলাক টেকনিক্যাল কোৰ্স আছে সেইবিলাকৰ ইঞ্জিনিয়াৰিং হওক টেকনলজি হওক এইসকল যিসকল কৰি আছে মেডিকেল হওক চ' এই প্ৰফেশনেল যিবিলাক কোৰ্স আছে সেইবিলাকত যদি কৰে তেতিয়াহ'লে আপোনালোকক পাৰ মান্থত 8000 টকাকৈ দিব আৰু টোটেল আপোনালোকে কিমান হ'ব 10 মাহৰ কাৰণে দিব যেহেতু এবছৰ 10 মাহে তেওঁলোকে ধৰে 2 মাহ নধৰিব গতিকে সেই 10 মাহৰ কাৰণে যিটো প্লাস হ'ব সেইটো আপোনালোকে পাবলৈ সক্ষম হ'ব চ' এইখিনি আপোনালোকক কলো যেহেতু বহুতে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছিল চ' ঈশানোদয়ৰ ওপৰত আপোনালোকক এটা ডিটেইলছ ভিডিও আপোনালোকক দৰকাৰ হৈছিল আপোনালোকক জনালো এতিয়া হয়তো আপোনালোকৰ সংশয়বিলাক প্ৰবলেমছবিলাক আঁতৰি যাব আৰু যিসকলে বিচাৰিছে এপ্লাই কৰো তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে চ' আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিওটোৰ পৰা বিদায় মাগিছো আৰু এটা কথা আপোনালোকক জনাও ঈশানোদয়ৰ ওপৰত আৰু যদি ডিটেইলছত কিবা লাগে অৰ্থাৎ এপ্লাই কৰা যেহেতু ভিডিও আপোনালোকে সুধি আছে মই এটা বনাইছিলো কিন্তু তাৰ ওপৰতো আপোনালোকে আৰু বিচাৰিছে এটা একেবাৰে ক্লিয়াৰ এপ্লাই ওপৰত আপোনালোকক হেতুৰ ওপৰতো এটা ভিডিও মই বনাই দিম আপোনালোকে চাব পাৰিব চ' আজিলৈ ইমানেই ধন্যবাদ